গতিকে মুছলিম বন্ধু বান্ধৱীসকল মোৰ ভাই বন্ধুসকলৰ কাৰণে এই ভিডিঅ'টো গতিকে আপোনালোকে বহুত পঢ়া শুনা কৰিলে এই পঢ়া শুনা জীৱনত আপোনালোকে বহুত ডাঙৰ বহুত কিতাপ পঢ়িলে বহুত জ্ঞানী হ'লে কিন্তু এজন মুছলিম হিচাপে আমাৰ মূল্যৱান কিতাপ কিছুমান পঢ়িবলৈ বাকী থাকি গৈছে গতিকে মই এটা কিতাপ লৈ আহিছোঁ আৰু কিতাপটো মই একচুৱেলি পঢ়িলোঁ কেইদিনমান তাৰ মাজত মই সেই কিতাপটোৰ নামো কৈ আছোঁ কিতাপটো দেখাইও আছোঁ আপোনালোকে নিশ্চয় ভাল পাব এই কিতাপটোৰ নাম হৈছে আৰ ৰাহিকুল মাখতুম এই কিতাপটোৰ বিষয়ে অলপ মানে ওপৰত পৃষ্ঠাতে লিখা আছে 1396 হিজৰিতে ৰাবিতায়ে আলেমে ইছলামের উদ্যোগে আয়োজিত আন্তর্জাতিক সিরাত প্রতিযোগিতায় প্রথম পুরস্কার লাভের বিরল সম্মানে ভূষিত কিতাপ তো এই কিতাপটো যিমান মানে বহুত এটা মানে সম্মানীয় কিতাপ হয় কারণ এইটো কাৰণে সম্মানীয় হয় কারণ এই কিতাপটো আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে তেওঁৰ জীৱনী মানে জীৱনৰ হৈ যোৱা যিমানবোৰ ঘটনা আছে সেই ঘটনাৰ বিষয়ে তেওঁৰ উল্লেখ আছে আৰু গতিকে আপোনালোকে যদি পঢ়ে বহুত এটা ভাল লাগিব আপোনালোকৰ গতিকে ইয়াতে বহুত কিবা কিবি লিখা আছে চাওক আৰু ইয়াৰ বিষয়ে মই যেটো এটা কিমান বস্তু আছে গতিকে এটা জন্ম এবং নবুয়ত পূৰ্ণ 40 বছৰ নবী সাহেবৰ যেতিয়া নবুয়ত পাইছিলে গতিকে তেওঁৰ বিষয়ে আছিলে কি আছিলে দাওয়াতি জিহাদে গতিকে এইবিলাক বহুত বস্তু আছে একচুৱেলি আমি যিবিলাক বস্তু নাজানো আমি মুছলিম হৈ কিনে বহুত বস্তু নাজানো সেইবিলাক বস্তু জানিব লাগিব আমাৰ একচুৱেলি এটা বদৰত যেটো যুদ্ধ হৈছিল সেই বদৰত যুদ্ধৰ বিষয়ে লিখা আছে পুৰা ইতিহাস আছে মানে বদৰত যুদ্ধৰ বিষয়ে প্ৰতিটো বস্তুৰে এটা ইতিহাস আছে গতিকে যদি পঢ়ে আপোনালোকে পঢ়িলে বহুত ভাল লাগিব আপোনালোকে এই কিতাপটো যদি অৰ্ডাৰ দিব বিচাৰে তেনেহলে আপোনালোকে কত অৰ্ডাৰ দিব মই দেখাই দিম আৰু এই কিতাপটোৰ লগত আৰু এটা মানে নবী সাহেবৰ যিখিনি সুন্নত আছে সেই সুন্নত অনুযায়ী চলিবৰ কাৰণে এই কিতাপটো মানে বহুত এটা হেল্পফুল হয় এই কিতাপত মানে লিখা আছে মানে নবী সাহেবৰ কি সুন্নত পালন কৰিব লাগে এজন মুছলিমৰ এই কিতাপটোত আছে ইয়াতে প্ৰতিটো বস্তুই আছে আপোনালোকে চাব পাৰে ভাল লাগিব আপোনালোকে কিতাপটো অৰ্ডাৰ দিব পঢ়িব ভাল লাগিব মনটো ভাল লাগিব তো পঢ়া শুনা বহুত কৰিছে আমি পঢ়া শুনা বহুত কৰিলো এই পঢ়া শুনা কৰাৰ জীৱনত মোৰ মতে মোৰ জীৱনৰ আটাইতকৈ বেষ্ট কিতাপ হৈছে এইটোৱে কাৰণ মই মোৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে মই পঢ়িব পাৰিছো ভাল লাগিছে তেওঁৰ জীৱনী পঢ়ি আপুনি এক পৃষ্ঠা পঢ়িবলৈ আৰম্ভ কৰক আপুনি কেতিয়া মানে কিমানটা পৃষ্ঠা যে আপুনি শেষ কৰিব পঢ়ি কিনে আপুনি নিজে গম নাপাব এই আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে মই এটা হেৰি দি দিম আপোনালোকে তাতে কন্টাক্ট কৰি কিনে অৰ্ডাৰ কৰি লব পাৰিব ধন্যবাদ আসসালামু আলাইকুম